যিহেতু এতিয়া ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হ'ব আৰু পাকিস্তানত এটুপিও পানী নাইকিয়া হৈছে আৰু মই সেইটো কাৰণে পাকিস্তানৰ সৈন্যবিলাকৰ বাবে এটা টিফিনৰ ৰেচিপি বনাইছোঁ আৰু মই টিফিন তেখেতলোকলৈ বান্ধি পেলাই পঠিয়াম। ৰ'ব প্ৰথমে ভিডিঅ'টো চাই লওক আৰু তাৰপিছত মোক জাজ কৰিব দেই। চাই লওক ভিডিঅ'টো, বলক ৰেচিপিটো চাওঁ এতিয়া। প্ৰথমে একদম 2 বছৰৰ পৰা নোধোৱা চৌ এটা গেছত বহাই দিব আৰু গেছ চেছ জ্বলোৱা একো প্ৰয়োজনে নাই, কাৰণ এইটো মানে উইথাউট মানে জুইত বনোৱা এইটো ৰেচিপি হয়। আৰু বাটে বাটে পৰি থকা গ'ল্ডৰ গুৰি অলপ লৈ আহিব। মই আমাৰ হিমালয়তে আছিলে, তাকে মই অলপ উঠাই আনিলোঁ। আৰু চাওকচোন কিমান মানে ধুনীয়া ফ্ৰেছ হৈ আছে দেখিছেনে। আৰু ধুনীয়াকৈ ঠাণ্ডা কেৰাহীখনত দি দিব আৰু লগতে যিটোৱে উঠাই আনিছিল সেইটো দি দিব। এতিয়া যিমান মন যায় হিলাব পাৰে। হেতাখনো মোৰ তাত হেতা নাছিল, মই কটাৰী এখন ব্যৱহাৰ কৰিছোঁ আৰু অলপ কোমল হ'বৰ বাবে কেইটামান গজাল দি দিছোঁ যাতে চুবালে তেখেতলোকৰ সুবিধা হয়। এই ৰেচিপিটোত আপোনালোকে যিমান মন যায় সিমান হিলাব পাৰিব, মানে হেতাখন আৰু হিলাই থাকিব। তাৰপিছত উন্নত মানৰ সোৱাদৰ বাবে জিৰা দি দিব। মোৰ তাত জিৰা নাছিল, মই পেকেটটোকে দিছোঁ, তেতিয়া আৰু অলপ বেছি ফ্লেভাৰ বাঢ়িব। যিহেতু মই ইয়াত ফেটি সাপৰ মাংস দিম বুলি ভাবিছিলোঁ, তো ফেটি সাপ নোপোৱাত মই স্নেক প্লেণ্ট অলপ দি দিলোঁ আৰু দি কেনে ধুনীয়াকৈ হিলাই থাকিব। যিহেতু এতিয়ালৈকে মই মেইন ইনগ্ৰিডিয়েণ্টছ দিয়া নাই, সেইটো হৈছে নিমখ, আৰু নিমখ 5 কিলোমান দি দিব আপোনালোকে। যিহেতু পাকিস্তানত এতিয়া পানীৰ অভাৱ, সেইটো কাৰণে আটা অলপ দি দিলোঁ যাতে একদম শুকান হৈ যায় আৰু খাবলৈ ইমান বেছি সুবিধা, পানী নহ'লেও হ'ব। আৰু আপোনালোকৰ ৰুমত এনেকুৱা কিছুমান বস্তু আছে যিখিনি থাকিলে ৰুমটো লেতেৰা লেতেৰা লাগে, আৰু সেইখিনিও দি দিব ধুনীয়াকৈ, দি কেনে ধুনীয়াকৈ হিলাই থাকিব। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। আৰু টিফিনত ধুনীয়াকৈ পেকিং কৰি ল'লোঁ, আৰু কোনোবাই যদি ডেলিভাৰ কৰিব বিচাৰে মোক কমেণ্ট কৰি ৰেচিপিটো কেনেকুৱা পালে জনাব। আৰু অল দ্য বেষ্ট পাকিস্তান আৰ্মি। আৰু ভিডিঅ'টো তলত দেখিছেনে ফ'ল' বটনটো।